পিয়ৰ ব্লগজলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আজি আমাৰ উঠোতে সকলোৰে দেৰি হ'ল তই কেইটা উঠিলি আজি 12টা তাই বাৰু সোনকালে উঠিছে মই উঠিছো 12টাত 12 বজাত উঠিলো মই 12 বজাত উঠি গা ধুই বাহিৰত অলপ ৰ'দ পোৱালো ৰ'দ পোৱাই এতিয়া ভিতৰত আহিছো অলপ পাছত ভাত খাম এতিয়া আমাৰ চুম্পি ক'ত গলি চুম্পি এতিয়া বৰ্তা ইহঁতে বনাব সেই কি বনাবি মালপোৱা খালপোৱা বনাবি কন্তে লৰা তাৰ মালপোৱা তোমাৰ মুৰে ভাল পোৱা আমি এতিয়া মালপোৱা খাম এয়া পিয়াজ কুটি থৈ গ'ল আমি আজি মালপোৱা খাম মালপোৱা তোমাৰ মুৰে ভাল পোৱা মালপোৱা বনাবৰ কাৰণে ৰেডি হৈ আছে পুৰা দাঁতুলে ওলাই মালপোৱা বনাইছে আজি থুইছো নেপেলাবি আৰু হাঁহি হাঁহি মালপোৱা নহ'লে কিবা হে হ'ব মালপোৱা যে কিবা কিয় নবনাবি কাম কৰা মানুহ এনে নাই বনা এয়া মালপোৱা বনাব এয়া নিমখ দিব এতিয়া মালপোৱা বনাব নাজানিলে আমাৰ ভণ্টিৰ পৰা শিকি ল'ব তাই ধুনীয়া মালপোৱা বনায় তাই মই এখন দোকান খুলি দিম মালপোৱাৰ তাৰ পৰা গৈ দোকান দিম কিহৰ দোকান জানানে গাইজ চবে কি চিপৰাল হে স্পাইৰেল চিপৰাল কি বোলে চিপৰাল কি পটেটো স্পাইৰেল পটেটো চবে আজিকালি মানে চবে স্পাইৰেল পটেটোৱে দিয়ে তো আমি ভাবিছো আমি দোকান খুলিম মালপোৱাৰ দোকান খুলিম এবাৰ মালপোৱাৰ দোকানত কোনে কিমান খাবহে চাম আৰু আমি নতুন নতুন টেকনিকৰ মালপোৱা বনাম আজিকালি মই ভিডিঅ' বনানা নবনাই কিবা কৰাৰ আগতে কবি দিতে মই ভিডিঅ'টো কৰিব পাৰিম দি এতিয়া মালপোৱা দি মালপোৱা উল্টে দি মোবাইলটো ভাজি হৈ যাব মোবাইল ভাজি এয়া 2 নম্বৰ মালপোৱা হেতাখন লৰাই দিয়া মোৰ গলচল বেকা হৈ যায় খাই গাইস মালপোৱা হৈ গ'ল এখন আৰু ৱাও ফোনত কথা পাতি মালপোৱা বনাইছে মালপোৱা হয় না ভাল পোৱা হয় নাজানো আৰু দেই এবাৰ কৈছে চা নিমখ হৈছে না খাওঁ এখন চাকি চালে হা এখন তাই চাকি চাই পেলাই আৰু এখন হোৱাৰ লগে লগে লৈ পেলাই বাহিৰত দৌৰিছে তাই মালপোৱা চুৰ নমস্কাৰ মালপোৱা চুৰ নমস্কাৰ বেহুৰা মালপোৱা বনাই হৈ গ'ল মালপোৱা এতিয়া আমি খাম আৰু আপোনালোকে চাব এয়া আমাৰ চাহ বনাইছে চাহ আমাৰ এজনে খালে
এইটো এই আৰু আগতে পেৰিছে সিহঁতে মই খাব বাকী আছো সেইকাৰণে মই দুখন বেছি খাম কেনেকুৱা লাগিছে ভাল পোৱা খাই খোৱাৰ সময়ত খৰাই খোৱা খাব নালাগে টেষ্টি হৈছে কিন্তু ভাল বনাইছে আমাৰ ভৱিষ্যত আছে ভাল হ'ব বা ভাল হ'ব চ'ত যাব ওলাওঁ আৰু আমাৰ আমি য'ত আছোঁ তাৰে আইতাজনীকো আজি লৈ যাম কালি মানে বাৰে বাৰে সুধি আছে যে নাটক কেনেকুৱা হৈছে এই বুঢ়া মানুহ যাব মন থাকে আৰু সেইকাৰণে মই ভাবিছোঁ মই আইতাক আজি লৈ যাম আৰু চাই থাকিব ভিডিঅ' আৰু আজি নাটকৰ অলপ আপোনালোকক মোৰ তেজ মোৰ মৰমৰ আপোনালোকৰ দৃশ্য দেখাম আপোনালোকে চাই থাকিব চালোঁ আমি পেণ্ডেল আৰু লগত আমাৰ আইতাকো লৈ আহিছোঁ আজি নাটক পূৰা একদম হাঁহি আহি চাব মোৰ তেজ মোৰ মৰম ৰাখিবই লাগিব মা ৰাখিবই লাগিব আমাৰ কাষত এতিয়া কোনো নাছিল তোমাৰ সেই বিদ্যালয়খনেই আমাৰ কাৰণে একমাত্ৰ সাৰথি আছে আৰু তুমি ল'ৰা ছোৱালীবোৰক নাচ গান শিকাই পতাকা বিকাৰে তুমি আমাৰ দুইজনীকে তুমি মানুহ হ'বলৈ শিকাইছা সমাজৰ এই বদনামবোৰ লগত তুমি আমাক যুঁজিবলৈ শিকাইছা এতিয়া যে ভণ্টিয়ে কেনেবাকে MBA ডিগ্ৰীটো লৈ ল'ব পাৰে তেতিয়াহ'লে কোনো টেনশ্যনেই নাই আমাৰ বদনামটো আঁতৰাই কেতিয়াও মিছা কথা নকওঁ বহু বছৰ আগে মঞ্চত তোমাৰ নৃত্য দেখি তেওঁ তোমাৰ প্ৰেমত পৰিছিল সেই প্ৰেম মিছা নাছিল দেউতাকৰ ৰঙা চকু কেইটালে ভয় খাই তেওঁ তোমাৰ লগত এখন তেওঁ গোপনে সংসাৰ কৰিলে সেই সংসাৰখনো মিছা তেওঁ কেৱল এবাৰেই মিছা মাতিছিল ঘৰতে চেহেৰা বনোৱাই তেওঁলোকে চাই আন এগৰাকীক সামাজিকভাৱে বিয়া পাতি এখন নতুন সংসাৰ কৰিলে এটা পুত্ৰ সন্তানৰো দেউতাক হ'ল কিন্তু এইবোৰ কথা তেওঁ তোমাক ক'বলৈ সাহস কৰিব পৰা নাছিল তৰা জন্মৰ পাছত তেওঁ নিজে আহি মোক কথাটো কৈছিল এই বুলি কৈছিল মা কৈছিল কি কৈছিল নহয় যে তোমাৰ এই সংসাৰখন তেওঁৰ এতিয়া চম্ভালি থাকিব নোৱাৰে কাৰণ তেওঁ কেতিয়া প্ৰতি কথা গম পাইছিল তোমাৰ সম্পৰ্ক ৰাখিবলৈও মানা কৰি দিছিল তুমি মোক ক'লে তুমি আমাৰ দুইজনীকে ডাঙৰ দীঘল কৰিছা এবাৰ মোৰ ঘৰ ওলাই নাছিল কি মানুহজন মোৰ ফাদাৰক কাষত বহুৱাই লৈ টাইম পাছ কৰিবলৈ তহঁতৰ মাৰ হাতত বহুত সময় আছে নহয় আমাৰ মা এই মানুহজনৰ পত্নী হয় ৰক্ষিতা সেই ৰক্ষিতাৰে তহত কৰি একোটা যাৰ সন্তান